মই এই বিষয়ে মন্তব্য সেইটোতো মই আগতে কৈছো অখিল গগৈ নহয় অখিল গগৈ মোৰ এখন গুৱাহাটী মেডিকেলত এখন পোষ্টাৰ আছে মিয়া ঐ মিয়া 26 চনৰ বৈতৰণি পাৰ কৰি দিয়া সেইটো বজাই দিব কাইণ্ডলি মই অকল মুখ্যমন্ত্ৰী মহোদয়ে আমাক সদায় কৈ থাকে এনেকুৱা এটা পৰিৱেশ দিম অসমৰ কোনো মানুহে ৰাজপথলৈ ওলাই আহিব নালাগে কিন্তু আজি আমি অসমৰ অকল গুৱাহাটীৰ সচলত নহয় অসমৰ বিভিন্ন জায়গাত প্ৰতিবাদ দেখা পাওঁ ধুবুৰীত হিন্দু লোকসকলে এটা মন্দিৰ ভঙাৰ কাৰণে প্ৰতিবাদ কৰিছিল ঠিক তেনেকৈ লখিমপুৰত গুণগুণ চেতিয়াৰ কঠীয়া তলিখিনি উচ্ছেদ কৰাৰ বাবে তাত প্ৰতিবাদ হৈছিল ঠিক তেনেকৈ আজি গুৱাহাটীৰ যি অনশনস্থলী তাত দুটা সন্থাই প্ৰতিবাদ কৰি আছে এটা হ'ল জ্যোতি শিক্ষা কৰ্মী বুলি কয় অসমত 1400 আছে তেখেতসকলক অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সেই সময়ত তেখেত এজন বিধায়ক আছিল আৰু সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হৈছিল 2016 চনৰ মাৰ্চ এপ্ৰিল মাহত নিৰ্বাচনৰ পূৰ্বে অসমৰ বিভিন্ন নগৰ চহৰে নাচি কৈ আছিল যে তেখেতসকলৰ যিবিলাক সমস্যা কংগ্ৰেছে সমাধান নকৰিলে তেওঁলোকৰ চৰকাৰ আহিলে 45 দিনত সমাধান কৰিব কিন্তু আজি অতি দুৰ্ভাগ্যৰ কথা যি সময়ত মিনিমাম ৱেজ অনুসৰি এজন স্কিল লেবাৰে পাব লাগে প্ৰায় 20,000 টকা তেখেতসকলে শিক্ষা নিশ্চিতভাৱে অশিক্ষিতে দিব নোৱাৰে সেই গতিকে মই অসন্মান কৰি তেখেতসকলক অশিক্ষিত বুলি ক'ব নোৱাৰো তেখেতসকল নিশ্চয় স্কিল লেবাৰ বুলিয়ে মই ক'বলৈ বেয়া পাইছো শিক্ষাগুৰু তথাপিতো স্কিল লেবাৰৰ যিটো মিনিমাম ৱেজ অসমত প্ৰায় 18,000 টকা তেওঁলোকক মাত্ৰ 6,500 টকা দি আজি অসম চৰকাৰে কামত খটাই আছে আৰু তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ভংগ কৰিছে ঠিক তেনেকৈ আমাৰ সংবিধানে বিভিন্ন সময়ত ৰুলিং দিছে যে বিভিন্ন ধৰণৰ উচ্ছেদ হলে এই উচ্ছেদৰ পূৰ্বে আলোচনা কৰিব লাগে ভাৰতীয় নাগৰিক হলে তেওঁলোকক সুপ্ৰিম কোৰ্টৰ এছঅপি অসম চৰকাৰ এছঅপি অনুসৰি তেওঁলোকৰ যদি ভাৰতীয় নাগৰিক আমাৰ পলিচিত আছে যে আমি কোনো অসম চৰকাৰৰ লেণ্ড পলিচিটো আছে যে ভূমিহীন হ'ব নালাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় সকলো ভাৰতীয় নাগৰিকৰ ওপৰত কেঁচা ঘৰ নহয় কংগ্ৰেছক সমালোচনা কৰে তেওঁলোকে টিংপাতৰ ঘৰ দিছিলে তেওঁলোকে কয় পকা ঘৰ দিম সেই পকা ঘৰ দিম বুলি কৈ ভাৰতবৰ্ষৰ অসমৰ বিভিন্ন লোকক উচ্ছেদ কৰিছে আৰু ইয়াৰ ভিতৰত ভূমিপুত্ৰও আছে বৰ্তমান যেহেতু ব্যৱসায়ৰ বাবে বিভিন্ন বনাঞ্চল ট্ৰাইবেল বেল এৰিয়াত উচ্ছেদ কৰিছে ঠিক তেনেকৈ গৰাখহনীয়াৰ ফলত বিভিন্ন অঞ্চলত বসবাস কৰা অসমৰ বিভিন্ন ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিছে আৰু তাৰ বিৰুদ্ধে আজি মুছলিম ছাত্ৰ সন্থায়ো ইয়াত প্ৰতিবাদ কৰিছে মই এই প্ৰতিবাদস্থলীত আহিছো তেখেতসকলে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ দিছে বিষয়কেইটা যথেষ্ট গুৰুত্বপূৰ্ণ যিহেতু চৰকাৰখনে বিদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয় হাৰাশাস্তি কৰিব নালাগে বিদেশী খেদিবলৈ অসম চুক্তি আছে অসম চুক্তি অনুসৰি 71 চনৰ পিছত হয় সকলোৱে বিদেশী কিন্তু যদি স্বদেশী নাগৰিকক বিদেশী সজোৱাৰ এটা ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীয়ে মুখেদি কৈ থাকে যে মই যিবিলাক উচ্ছেদ কৰিছো বাংলাদেশী খেদাবলৈ যদি বাংলাদেশী হয় তেওঁলোকক মুখ্যমন্ত্ৰীয়ে কিয় 50,000 টকা কৈ দিব তেওঁলোকক কিয় ভূমি দিব সেইটো মোৰ প্ৰশ্ন কাৰণ গোৱালপাৰা ভূমিহীনক বা যেতিয়া বিলাসীপাৰাত উচ্ছেদ কৰিছিল তেতিয়া কৈছিল এওঁলোকক আমি অন্য জায়গাত মাটি দিছো আৰু যদি বিদেশী হয় কিয় মাটি দিব সেইটো ডাঙৰ প্ৰশ্ন সেই গতিকে স্বদেশী হলে মানে তেওঁলোকক পুনৰ সংস্থাপন দিয়াটো সুপ্ৰিম কোৰ্টৰ নীতি অসম চৰকাৰৰ নীতি ভাৰত চৰকাৰৰ নীতি সেই অনুসৰি কাম কৰক মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰক এই কথাই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছো এই অনশনস্থলীৰ পৰা কেনেকুৱা বুজিছে মই জাতীয় সংগঠনকো আহ্বান কৰিম আমি সকলো গণতন্ত্ৰ বুলি ক'লে আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান হ'ব লাগে যিসমূহ সংগঠনে বিদেশী নাগৰিকৰ বিৰুদ্ধে আমিও আছো আৰু যিসকলে এই অনশন মানে উচ্ছেদক বিৰোধিতা কৰিছে তেখেতসকলে ইয়ালৈ আহি এওঁলোকে কিয় এই উচ্ছেদৰ বিৰোধিতা কৰিছে সেই কথাখিনিও শুনি বুজি লওক অৱশ্যে এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে পৰিৱেশ সংৰক্ষণ হ'ব লাগিব গছ বনাঞ্চল ধ্বংস কৰিব নালাগিব যিসকলে বনাঞ্চল ধ্বংস কৰিছে তেওঁলোকৰ ওপৰত শাস্তি হ'ব লাগে কিন্তু যদিহে ভাৰতীয় নাগৰিক হয় তেখেতসকলে সদায় ভূমিহীন হৈ থাকিব নোৱাৰে যিসকলৰ মাটিৰ কাগজ আছে কিন্তু ব্ৰহ্মপুত্ৰই খহাই নিয়াৰ বাবে তেওঁলোকৰ প্ৰকৃত মাটি নাই তেখেতসকলক অন্য জায়গাত সংস্থাপন কৰি অসমৰ কৃষি কৰ্মৰ যোগেদি অসমত যাতে বিহাৰ বা পশ্চিমবংগ বা অন্য ৰাজ্যৰ পৰা খাদ্য সামগ্ৰী আমদানি কৰিব নালাগে তাৰ ব্যৱস্থা ল'ব লাগে তেতিয়াহে অসম উন্নতি হ'ব